মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এই বছৰৰ পোনপ্ৰথমতে অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ এটি প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কামৰূপ জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10 ইংৰাজীৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সলিউশন আগবঢ়াম। হয়তো তোমালোকে এই বছৰ বা ইউটিউবত পোনপ্ৰথমতে এই চেনেলত এই কোশ্চিন পেপাৰৰ সম্পূৰ্ণ সমাধান পাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই দীঘল প্ৰশ্নৰ সমাধান লৈ আগবাঢ়ো। ইয়াতে দিয়া আছে কি গিভ আনসার্স অফ সেকশন এ in OMR sheet and answers of section B, C and D in answer booklet. তোমালোকৰো যিবিলাকৰ পৰীক্ষা হোৱা নাই তোমালোকৰ ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। এ সেকশন এ টো OMR sheetত কৰিব লাগিব আৰু সেকশন বি সি আৰু ডি টো তোমালোকৰ এনসাৰ স্ক্ৰিপ্টত কৰিব লাগিব। যেহেতু মই তোমালোকৰ আগত ভিডিঅ' বনাইছোঁ গতিকে মইতো আৰু OMR sheetত আনসাৰ নিদিওঁ, তোমালোকে এইখিনি জাষ্ট আনসাৰখিনি চাই লোৱা। যিসকলৰ পৰীক্ষা হোৱা নাই তোমালোকৰ কাৰণে খুবেই দৰকাৰী হ'ব আৰু যিসকলৰ পৰীক্ষা হৈছে তোমালোকে এইটো অহা পৰীক্ষাৰ কাৰণে মডেল কোশ্চিন হিচাপে ইউজ কৰিব পাৰা। সেকশন এ কোশ্চিন 1 হোয়ার ইজ ল্যান্সোস হাউস? ল্যান্সোর হাউস কত? এ on the crest of a low hill, এটা নামনি বা নিচা পাহাড়ৰ একেবাৰে শিখৰত। on the crest of a low valley, low valley একেবাৰে শিখৰত। on the crest of a mountain, এটা পৰ্বতৰ শিখৰত। ডি on the crest of a hillock. so মৰমৰ ছাত্ৰ ছাত্ৰীসকল ল্যান্সৰ ঘৰটো ক'ত আছিল? আমি নিশ্চয় জানো কি যে এটোৰ শুদ্ধ উত্তৰ হ'ব এ অন দ্য ক্রেস্ট অফ এ ল হিল। কোশ্চিন 2 সেন্ড মি দ্য রেস্ট হেয়ার। রেস্ট মিন্স অতিৰিক্তখিনি মোলৈ পঠিওৱা। ইয়াত ৰেষ্ট শব্দটোৰ অৰ্থ কি বুজাইছে? লেষ্ট কি বুজাইছে? লেজাৰ। লেজাৰ মানে আৰাম। তাৰপিছত ৰিমেইনিং পাৰ্ট অৱশিষ্ট অংশ। সি মানি টকা আৰু ডি পেসোস পেসোস। সো ইয়াতে রেস্ট শব্দটোৰ অৰ্থ বুজাইছে বি রিমেইনিং পার্ট। কোশ্চিন নাম্বার 3 assertion A Lancho called the post office employees a bunch of crooks. A assertionত কৈছে যে ল্যান্সে পোস্ট অফিসৰ কৰ্মচাৰীবোৰক ডকাইতৰ দল বুলি কৈছিল। এটো একচুয়ালি কারেক্ট। রিজন আর ইয়াতে কোৱা হৈছে ল্যান্সো asked God not to send him the money by post. ল্যান্সে গড বা ঈশ্বৰলৈ কৈছিল যে টকাখিনি তেওঁক কি বাই পোষ্টত পঠিয়াব নালাগে। ইয়াতে দিয়া আছে এ both A and R are true and R is correct explanation of E. A. B. Both A and R are true but R is not the correct explanation of A. Eto C আছে A is false but R is true. D. Both A and R are false. ইয়াতে দেখা যেহেতু এটো ট্ৰু এটো ট্ৰুই হ'ব গতিকে তোমালোকৰ এ ট্ৰু আছে বি টো ট্ৰু আছে সি ট্ৰু আছে তিনটা হ'ব ডি টো নহ'ব। তাৰপিছত আৰ টো ট্ৰু কিন্তু এ টোৰ এক্সপ্লেনেশ্যন এটো নহয়। সো কারেক্ট আনসার উইল বি বি বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ইজ নট দ্য কারেক্ট এক্সপ্লেনেশ্যন অফ এ। নাও কাম টু কোশ্চিন 4 that I need 100 pesos in order to show মোক সেই
সো মানে আকৌ পুনৰ খেতি কৰিবলৈ বা খেতিৰ কৰিবলৈ মোক কিমান লাগে 100 পেসোস লাগে পেসোস ইজ দ্য পেসো কি ইয়াতে এ কারেন্সি অফ জাপান জাপানৰ মুদ্ৰা বি কারেন্সি অফ গ্রেট ব্রিটেন বা সংযুক্ত যুক্তরাজ্যৰ মুদ্রা কারেন্সি অফ চাইনা চাইনার মুদ্রা ডি currency of several Latin American countries. So, correct answer will be D. Currency of several Latin American countries. So, D will be the correct answer. Question 5. What kind of a person was the postmaster? Postmaster জন কেনেকুৱা ধৰণৰ ব্যক্তি আছিল? A. Rude and selfish. B. Jolly and amiable. C. Over friendly. D. It is indifferent and strict. So postmaster jon kenekwa byakti asile jolly and amiable. So correct answer will be B. Question 6. He put the money in an envelope addressed to Lanzo and with it a letter containing only a single word as a signature guard. Who signed the letter? Teo ki korisil he put hey toka khini ki ei envelopor bhitorot homay di Lanzoloi address kori তেওঁ পঠাইছিল আৰু তাতে কি কৰিছিল জাস্ট এটা সিঙ্গেল ওয়ার্ড গড বুলি লিখিছিল হু সাইন দ্য লেটাৰটোত কোনে সাইন কৰিছিল এ পোষ্টমাস্টাৰ বি দ্য এ পোষ্টম্যান বি পোষ্টমাস্টাৰ সি দ্য ডেলিভাৰী ম্যান ডি ল্যান্সো কারেক্ট আনসার হ'ব পোষ্টমাস্টাৰ জনেহে এই চিঠিখনত কি কৰিছিল সাইন কৰিছিল তাৰপিছত দেখা কোৱেশ্চন নম্বৰ 7 10th May dawned bright and clear 10 মেৰ দোকমোকালি বা ৰাতিপুৱাটো কি উজ্জ্বল আৰু পৰিষ্কাৰ আছিল ফ্ৰম হোৱেৰ ইজ দিছ লাইন কোটেড এই লাইন বা এই শাৰীকেইটা ক'ৰ পৰা লোৱা হৈছিল ইয়াতে দেখা ভেৰি ইজি দিছে তোমালোকে এইটো জানাই নেলসন মেণ্ডেলা হ'ব এই দিছে মহাত্মা গান্ধীৰ অটোবায়োগ্রাফি মহাত্মা গান্ধীৰ আত্মজীৱনীৰ পৰা বি শেক্সপিয়াৰৰ সনেটৰ পৰা সি নেলসন মেণ্ডেলাস বায়োগ্রাফি ডি নেলসন মেণ্ডেলাস অটোবায়োগ্রাফি সো কারেক্ট আনসার উইল বি ডি নেলসন মেণ্ডেলাস অটোবায়োগ্রাফি 8 Mandela was in prison for Mandela জেলত আছিল কিমান দিনৰ বাবে A 30 years B 40 years C 20 years D 15 years answer A 30 years 9 I knew that the oppressor must be just as surely as the oppressed eto just khali thai eta uthai dise yate A dise condemned B dominated C liberated D rewarded eto khali thai dise eto hobo ki C liberated etia 10 number question lo aha Mandela said that he was not both with a hunger to be free but he is dash Mandela koisil je teo ki nasil both with the he was not born with a hunger to be free teo free hoboloi jonmo grohon kora nasil ba khudarto nasil but he was dash A was born captive B was born to rule C was born to serve was born free so was born free hobo now come to question number 11 number question taha assertion A Mandela thinks it is natural to laugh
মেণ্ডেলা থিংস ইট ইজ ন্যাচাৰেল টু লাভ। মেণ্ডেলাই ভাবিছিল কি যে এইটো লাভটো ন্যাচাৰেল। হয়, এইটো ট্ৰু হয়। ৰিজন আর দিছে বিকজ লাভ কামস মোর ন্যাচাৰেলি টু হিউম্যান হার্ট দেন হেট্রেড। কাৰণ কি লাভটো প্ৰকৃতিভাৱে মানুহৰ আত্মাত ঘৃণাতকৈ আগতে আহে, এইটো ট্ৰু। চ' ইয়াতে দেখায় এ দিছে এ ইজ ট্ৰু বাট বি ইজ ফলছ, এইটো নহ'ব। বি এ ইজ ফলছ বাট আর ইজ ট্ৰু, এইটো নহ'ব। সি বোথ এ এণ্ড আর ফলছ, এইটো নহ'ব। ডি বোথ এ এণ্ড আর ট্ৰু and R is the correct explanation of E. So correct answer তোমালোকে লিখিব লাগিব কি ডি। এইখিনিতে তোমালোকক জনাই থ'ব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ আগত ওদালগুৰি জিলাৰো কোশ্চিন আহি পৰিছে, বাক্সাৰো কোশ্চিন আহিছে, তোমালোকে সেইখিনিও পাবা। গতিকে তোমালোকে ভিডিঅ'খিনি চাই থাকা। Question 12, during September to March it is the season of dash in Coorg. ছেপ্টেম্বৰৰ পৰা মাৰ্চ সময়ছোৱা এইটো কি কুৰ্গৰ বাবে ডেছ, এইটো এটা খালী ঠাই দিছে। এ সৰু, বি ইয়াতে দিছে মাইজাৰী, সি জয়, ডি পেইন, এইটো হ'ব জয়। Okay, now come to question number 13. What are the what is the adventurous sports that Coorg offer to the tourist? কুৰ্গে ভ্ৰমণকাৰী সকললৈ কি দুঃসাহসিক খেল ধেমালি বা স্পৰ্টছ আগবঢ়ায়? এ ৰিভাৰ ৰাফটিং, বি ক্যানোয়িং, সি ৰেপেলিং, ডি অল দ্য অ্যাবভ। সো কারেক্ট অ্যান্সার হ'ব গোটেইকেইটা, যেহেতু হয় রিভার রাফটিংও হয়, ক্যানোয়িংও হয়, রেপেলিংও হয়, গতিকে কারেক্ট অ্যান্সার হ'ব কি অল অফ দ্য অ্যাবভ। কোশ্চেন নাম্বার 14, হোয়াট ইজ দ্য ফ্রেশ ওয়াটার ফিশ ফাউন্ড ইন কুর্গ? কুর্গত পোৱা মানে কি ফ্রেশ ওয়াটার মাছটোৰ নাম কি? এ রহু ফিশ, বি মহাশির, সি ডলফিন, ডি সালমন ফিশ। গতিকে কারেক্ট অ্যান্সার হ'ব বি মহাশির। কোশ্চেন 15, রিড দ্য ফলোইং স্টেটমেন্টস অ্যান্ড চুজ দ্য কারেক্ট অপশন। তলত দিয়া স্টেটমেন্ট উক্তিবোৰ পঢ়া আৰু কারেক্ট অপশনটো বিচাৰি উলিওৱা। স্টেটমেন্ট 1, দ্য ফার্স্ট চিফ অফ দ্য ইন্ডিয়ান আর্মি জেনারেল কারিয়াপ্পা ওয়াজ এ কুর্গী, এইটো কারেক্ট ট্ৰু হ'ব। স্টেটমেন্ট 2, Kodavas are the only people in India permitted to carry firearms without a license. কোডাবাস জাতিটো ভাৰতৰ ভিতৰত একমাত্ৰ জাতি যি জাতিয়ে কোনো লাইসেন্স নোহোৱাকৈ সেই আগ্নেয়াস্ত্ৰ বা ফায়াৰআৰ্ম বহন কৰিব পাৰে, কেৰি কৰিব পাৰে। গতিকে দুটাই শুদ্ধ দেখা, অপশ্যনবিলাকো দেখা। এ স্টেটমেন্ট 1 ইজ কাৰেক্ট বাট স্টেটমেন্ট 2 ইজ ইনকাৰেক্ট। বি statement 1 is incorrect but statement 2 is correct. C both statement 1 and statement 2 are correct. D both statement 1 and 2 are incorrect. So correct answer will be C. এতিয়া question number 16 লৈ আহা। 16ত কোৱা হৈছে দেখা 16ত কি কৈছে যে this land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. এই বিউটিফুল এই ঠাইখন কি মাৰ্শাল যুদ্ধবিগ্ৰহৰ লগত জড়িত ব্যক্তি, ধুনীয়া তিৰোতা আৰু ৱাইল্ড ক্ৰিয়েচাৰেৰে গঠিত বুলি বা বসতি স্থান বুলি কোৱা হৈছে। ইয়াতে চুজ দ্য কাৰেক্ট মিনিং অফ দি আণ্ডাৰলাইন ৱাৰ্ড। মাৰ্শালৰ মানে কি? এ হেভিং টু ডু উইথ ৱায়াৰ,
যুদ্ধ বিগ্রহ হইতে জড়িত। বি হ্যাভিং টু ডু উইথ ডিপ্লোমেসি। সি হ্যাভিং টু ডু উইথ স্পেস রিসার্চ। ডি হ্যাভিং টু ডু উইথ সায়েন্স। কারেক্ট অ্যান্সার উইল বি এ হ্যাভিং টু ডু উইথ war. 17. The air of Kuruk breaths of কুরুগর বতাহে কিহর মানে গন্ধ পাওয়া যাবে উশাহ লয়। এ ডেলিসিয়াস টি। বি ইনভিগোরেটিং কফি। সি mesmerizing spices, and সি যেটা দিছে savory curries. So correct answer will be B. Question 18. He stalks in his vivid strips. Here vivid means ইয়াতে vivid মানে কি বুঝাইছে? এটা bright, B dark, C pale, D agree. Answer hobo correct answer hobo A bright. Vivid means bright. Question number 19. What is the natural habitat of a tiger? Tiger প্রাকৃতিক বসতি কি? A zoo, B cage, C jungle, D water hole. Answer C jungle. 20. Where is the tiger strength locked? A behind the cage birds, B in the jungle, C in nature, D in its pouch. Correct answer A behind the caged birds. 21. 21 কোয়া হয়েছে he should be dash around houses in the jungles each. ইয়াতে খালি ঠাইত কি হব? ইয়াতে roaring. A roaring, B hunting, C ইয়াতে কি দিছে স্লাইডিং, ডি স্নার্লিং। গতিকে শুদ্ধ উত্তৰ হ'ব ডি স্নার্লিং। 22 লৈ আহা। দ্য ভয়েস দ্যাট দ্য টাইগাৰ হেয়াৰ্ছ এট নাইট ইজ অফ এ অ্যাম্বুলেন্স, বি এনিমেলস, রোডস, সি ভিজিটর্স নয়েজ, ডি পেট্রোলিং কার্স। ইয়াতে কারেক্ট আনসার হ'ব কি পেট্রোলিং কার্স, ডি নম্বৰ। Question 23. In the poem A Tiger in the Zoo, the poet made a comparison between a two tiger in the zoo, B a tiger in captivity and a tiger in its natural habitat, C two tigers in the jungles, D two tigers in the circus. So correct answer will be B a tiger in captivity and a tiger in its natural habitat. 24. Who is the poet of the poem Amanda? Amandar কবিকন ইয়াতে আছে লেসলি নরিস, জন বেরিম্যান, রবিন ক্লেইন আর রবার্ট ফ্রস্ট। সি হব কারেক্ট আনসার রবার্ট ক্লেইন। 25. Amanda was instructed not to eat dash A chips, B ice cream, C chocolate, D cakes. ইয়াতে কারেক্ট আনসার হব সি চকলেট। মানে আমান্ডাক চকলেট খাবলৈ ইনষ্ট্ৰাকশ্যন দিয়া না খাবলৈ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল। 26. I am Rapunzel, I have not a care. A Rapunzel was a real fairy with long hair, B Rapunzel is a cartoon character with long hair, C Rapunzel was a queen with long hair, D Rapunzel is an animated Disney character with long hair. It was actually শুদ্ধ উত্তৰ হ'ব তোমালোকৰ এ নম্বৰ Rapunzel was a real fairy with long hair. 27. The word languid means languid শব্দটোৰ অৰ্থ কি? A green, B relaxed, C rest, D long hair. শুদ্ধ উত্তৰ হ'ব B relaxed. Question 28. A mermaid drifts blissfully in a dash
A. Languid blue sea. B. Wavy green sea. C. Languid emerald ocean. Languid emerald sea. So correct answer D. Languid emerald sea. 29 আছাবল ওয়াছে এইটো ভেরি ইজি সিক্রেট এজেন্ট মই ভিডিওবিলাক বনাইছিলো তাৰ পৰা কমন পৰিছে 100% কমন পৰিব বুলি কৈছিলো তোমালোকে চাই যোৱা দা মিডনাইট ভিজিটৰৰ ভিডিও অলৰেডি আগবঢ়াইছো আজি মই তোমালোকৰ আগত এই কোৱেশ্চন অফ ট্ৰাষ্টৰ এমসিকিউ আগবঢ়াইছো দেখা তোমালোকৰ মই কোৱাৰ দৰে এই পৰীক্ষাত 100% কমন পৰিছে নে নাই তোমালোকে ৰিজাই চাব পাৰা তাৰ পিছত Question 30. Where did Asabul think Max was? ইয়াতে হ'ব কি Asabul ভাবিছিল Max ক'ত আছে A. Paris. B. Berlin. C. Boston. D. Germany. গতিকে correct answer হ'ব B. Berlin. 31. Max said he entered Asabul's room with the help of A. D. Passkey হ'ব answer 32 দেখা সব কমন পড়ছে দেয়ার ওয়ার নো পুলিশ আসাবল সাইট ওনলি ড্যাশ হুম আই ওয়াজ এক্সপেক্টিং হুম ওয়াজ আসাবল এক্সপেক্টিং এ হেনরি বি ফাউলার সি ম্যাক্স ডি হেরাল্ড ইয়াতে হব হেনরি দা ওয়াইটার হব ওকে নাও কাম টু কোশ্চেন নাম্বার 33 কোয়া হয়েছে আসাবল ক্যাম ফ্রম Boston to Paris 10 years ago. B. 5 years ago. C. 21 years ago. D. 20 years ago. So correct answer will be D. 20 years ago. 34. You were told that I was a secret agent, a spy, dealing in espionage and danger. A. Asabol told this to Max. B. Fowler told this to Max. C. Asabol told this to Henry. Asabol told this to Fowler. ইয়াতে কি কৈছে I was Spanish. এটো হবো correct answer D. 35. Horace Danby was a good and respectable but not completely dash. এটো তো হবো honest. ইয়াতে অনেস্ট স্মার্ট এ ফুল স্টুপিড দেওয়া হয়েছে সো কারেক্ট অ্যান্সার হব অনেস্ট হব ওকে এতিয়া তোমালোকে কোশ্চেন নাম্বার 36 লৈ আহা শেরি ইছে আজি ৰাতিপুৱা ভিডিও আজি সন্ধিয়া ভাগত যেটো ভিডিও আপলোড দিছো তাতে আছে শেরি ইছে ওম্যান চাইল্ড ক্যাট ডগ কারেক্ট অ্যান্সার ডগ 37 দেয়ার ওয়ার অ্যাবাউট ড্যাশ ওর্থ অফ জুয়েলস ইন দ্য গ্রেন শেপ থকা জুয়েলসৰ মূল্য বা সম্পত্তিৰ দাম কিমান হ'ব 50,000 pounds B 40,000 pounds C 15,000 pounds D C 1,500 pounds C 15,000 pounds দিছে এটো D নম্বৰ গতিকে কারেক্ট आंसर হ'ব D 15,000 pounds Question 38 Horace Danby was suffering from A. Cold. B. Hay fever. C. Cough. D. Headache. Correct answer B. Hay fever. 39. What did Horace Danby like to collect? A. Rare, expensive book. B. Jewels. C. Money. D. Valuable things. A. Rare and expensive books. 40. How did Horace Danby come to know about the shape? Shapeor বিষয়ে Horace Danby কেনেকৈ গম পাইছিল from a servant by spying on them. C. Through a magazine article. D. Through a help of a portrait. এটো কি হ'ব C নম্বৰ হ'ব through a magazine article. 41 গ্রামাৰৰ পৰা পাঁচটা দিছে তোমালোকে ৰাতুল ইজ ড্যাশ ইউনিভাৰ্সিটি ষ্টুডেন্ট ইউনিভাৰ্সিটি ইউ উচ্চাৰণ হৈছে গতিকে ইয়াৰ আগত কি হ'ব ইয়াতে দা এন এ অন আছে তোমালোকে ইউনিভার্সিটিৰ আগত এ বহে এ দিব লাগিব এতিয়া 42 দিছে এ বিজি ম্যান হ্যাজ ড্যাশ টাইম টু স্পেয়ার এ লিটিল দ্য লিটিল ফিউ এ বিজি ম্যান হ্যাজ লিটিল টাইম টু স্পেয়ার হ'ব বি
I wish I were a queen, was a queen, is a queen, am a queen. I were a queen hobo A. 44. He dashed the man for the last 3 months. He কি hobo? He has known. He has known the man for last 3 years. ইয়াতে তোমালোকে বি নম্বৰটো দিব লাগিব 45 লৈকে আহা Today the dash of Shillong is pleasant. A. Climate. B. Heat. D. Weather. C. Weather. D. Cold. Correct answer hobo C. Weather. So this is all about the 25 MCQ. Okay. এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ বি মই তোমালোকৰ আগত কোৱাৰ দৰে বি নম্বৰটো তোমালোকে OMR চিটত লিখিব নালাগিব এটো তোমালোকৰ আনসাৰ স্ক্ৰিপ্টত লিখিব লাগিব এটোৰ কথাই কৈছে মই তোমালোকে যিমান ভিডিও চাইছে বা পাইছে তোমালোকে MCQ হে পাইছে কিন্তু বি সেকশন সি সেকশন আৰু ডি সেকশনৰ আনসাৰ পোৱা নাই মই কিন্তু এইখিনি দিবলৈ প্ৰয়াস কৰিছো আশা কৰিছো এইখিনিও তোমালোকক হেল্প কৰিব কোৱেশ্চন নম্বৰ 46 Write answers to the following questions. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব কৈছে 5 2 into 5 equal to 10. What did Lanso write in his first letter to God? ঈশ্বৰলৈ লেন্সে তেওঁৰ প্ৰথম চিঠিত কি লিখিছিল আনসাৰ Lanso wrote his first letter, God, if you don't help me, my family and I will go hungry this year. I need 100 pesos in order to sow my field again and to live until the crop comes. লেন্সে তেওঁৰ প্ৰথম চিঠিত লিখিছিল যে ঈশ্বৰ যদি তুমি মোক সহায় নকৰা হেল্প মোক বা মোৰ পৰিয়ালক যদি সহায় নকৰা মই তেতিয়াহলে এই বছৰ বগাতুৰ হৈ থাকিব লাগিব I need এই কাৰণে মোক কি 100 pesos লাগে in order to show আকৌ এই পথাৰত কি খেতি কৰিবলৈ বা শস্য গজাবলৈ and to live until the crop comes আৰু জিয়াই থাকে মানে নেক্সট ক্রপ বা শস্য অহালৈকে মই হেখিনি জিয়াই থাকিবলৈ এই 100 pesos লাগিব বি What did Mandela say about the people of his country? Mandela তেওঁৰ দেশৰ মানুহৰ বিষয়ে কি কৈছিল Answer Mandela said that the greatest wealth of his country is its people, finer and truer than the purest diamond. Mandela কৈছিল যে তেওঁৰ দেশত আটাইতকৈ ধন সম্পত্তি আটাইতকৈ মানে উল্লেখযোগ্য ধন সম্পত্তি হল কি এই দেশৰ মানুহ এটো কি ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ড যেটো নেকি একে বিশুদ্ধ ডায়মণ্ডতকৈ ফাইনাৰ আৰু ট্ৰুৱাৰ আছিল নেক্সট কোশ্চেন সি হোৱাট আৰ দ্য টুইন অব্লিগেশনস মেনশনড বাই মেন্ডেলা মেন্ডেলাই উল্লেখ কৰা দুটা দায়িত্ব অব্লিগেশন কি কি আছিল The twin obligations that Mandela mentions are 1. Obligation to his family, to his parents, to his wife and children. Obligation মানে দায়িত্ব তেওঁৰ পৰিয়াল তেওঁৰ মা দেউতা তেওঁৰ গণেক আৰু ল'ৰা ছোৱালীৰ প্ৰতি আৰু 2 নম্বৰ অব্লিগেশনটো আছিল obligation to his people, his community, his country as whole. আৰু কি obligation second obligation আছিল তেওঁৰ মানুহ মানে জনসাধাৰণ তেওঁৰ সম্প্ৰদায় আৰু তেওঁৰ দেশৰ দেশ সম্পূৰ্ণৰূপে ডি হোৱাই ইজ কুৰ্ক ৰিগাৰ্ডেড এজ এ পিচ অফ হেভেন কিয় কুৰ্গক স্বৰ্গৰ এটি টুকুৰা বুলি বিবেচনা কৰা হয় ৰিগাৰ্ড কৰা হয় ধৰি লোৱা হয় কুৰ্ক ইজ ৰিগাৰ্ডেড এজ এ পিচ অফ হেভেন because it must have drifted from the kingdom of God. Kurk is the land of rolling hills, is inhabited by a bright race of martial men,
beautiful woman and wild creature. Question number E. Why does Amanda want to become a mermaid? Amanda কিয় এজন মারমেইড হব বিচাৰিছিল? Answer. Amanda wants to become a mermaid because he loves freedom and wants to escape her reality. Now come to question number 47, that is section C. Answer the following questions. A. Who is Fowler? What is his first authentic thrill of the day? Fowler কোন আছিল? দিনটোৰ তেওঁৰ প্ৰথম অথেন্টিক ৰহস্য কি আছিল? Answer. Fowler was a young and romantic writer who wrote mysterious figures in the night, the crack of pistols, drug in the wine. His first authentic thrill of the day was when he saw Max with a pistol in his hands in Asabel's room. Question B. How does Asabel manage to kill Max? Asabele কেনেকৈ Maxক মাৰিছিল বা মাৰিবলৈ মেনেজ কৰিছিল? Answer. When Asabel entered his room with Fowler, he met another spy, Max, who was waiting for Asabel with an automatic pistol in his hand in order to get an important document on missiles. Max told Asabel that the document would be safer in his hand than Asabel. At that moment, Asabel invented a story to overcome the situation and made the fake statement that it was the second time that someone had entered again in his room through the balcony attached to his room. Max told him that he had entered with a passkey, but Asabel made the story convincing by giving a detailed structure of the room. As they heard the knock at the door, Asabel told Max that it might be the police. As they were waiting for such an important paper, it should have a little extra protection. So Asabel told the police to check on him to make sure everything was all right. Max was little nervous. He backed swiftly towards the window to hide himself on the balcony. He asked Asabel to send them back quickly and warned not to play any trick with him. So this is the end of Max. Question C. Who is Horace Danby? What type of a man was he? Horace Danby কোন আছিল? Horace Danby কেনেকুৱা ধৰণৰ মানুহ আছিল? Horace Danby was thought to be a good and honest citizen. He was about 50 years old and unmarried man who lived with his housekeeper. He suffered from hay fever in summer. Horace, by profession a lockmaker, and he employed two helpers. Second part. Basically, Horace Danby was a thief, but he was not like that of others. He stole once a year and he did it to buy rare and expensive books through an agent. On the other hand, he was regarded as the good lock maker. He did well in his business with two helpers, so he was good and respectable in his society, though he was not
কি কমপ্লিটলি অনেস্ট নাও কাম টু গ্রুপ or section D 41 develop the story with the help of the following outlines give a suitable title তলত দেয়া আউটলাইনবোৰ চাই এটা গল্প তৈয়াৰ কৰা আৰু গল্পটোৰ এটা সুইটেবল টাইটেলও দিবা ইয়াতে কৈছে এ হাংৰি ফক্স এটা ক্ষুধাৰ্ত শিয়াল sees a crow with a piece of meat এটা কাউৰীক মাংসৰ টুকুৰা লৈ থকা দেখা পালে wishes to have the piece of meat মানে সেই মাংসৰ টুকুৰা তেওঁ পাবলৈ ইচ্ছা কৰিছিল যেটো তেওঁৰ ভোক লাগিছিল praises the crow crowটোক কি প্ৰেজ কৰিলে crowটোক কি কৰিলে প্ৰেজ বা প্ৰশংসা কৰিলে ask the crow to sing আৰু সেই কাউৰীক গান গাবলৈ ক'লে বা সুধিলে the crow sings কাউৰীটোৱে গান গালে the piece of meat falls down আৰু মাংসৰ টুকুৰাটো তলত পৰি গ'ল the fox picks it up and walks away আৰু শিয়ালটোৱে এই মাংসৰ টুকুৰাটো বুটলি লৈছিল আৰু খোজকাঢ়ি আঁতৰি গৈছিল so this is the outlines of the story okay now come to the story তোমালোকক মই স্টোৰী ৰাইটিঙত পোনপ্ৰথমতে এটা তোমালোকক উপদেশ দিব বিচাৰিছোঁ তোমালোকে পোনপ্ৰথমে স্টোৰী আউটলাইনখিনি তোমাৰ নিজ বুজিবলৈ চেষ্টা কৰিবা চেষ্টা কৰি চাবা তাৰ পৰা এটা গল্প আহে সেই গল্পটোৰ এটা সুইটেবল টাইটেল দিবা যেনেকুৱা এই স্টোৰীৰ সুইটেবল টাইটেল দিছোঁ দ্য গালিবল মানে সৰল সহজ কাউৰী বা তোমালোকে দ্য হাংৰি ফক্সো পাৰা তাৰপিছত তোমালোকে নিজৰ ভাষাত এই গল্পটো লিখিবা সাবা আউটলাইনটোৰ লগত মিলাই ৰাখি তোমালোকৰ গল্পটো হৈ যাব এতিয়া দেখা one day a fox who was in search of food came across a crow who had a piece of meat in his beak the cunning fox decided to get the piece of meat from the crow he realized that he would have to use some way to get it. He started praising the crow and requested her to sing. The crow was so pleased by the flattery of the fox that she started to sing. The moment she opened her beak to sing, the piece of meat she had with her fell off. The cunning fox, who was waiting for this opportunity, grabbed the piece of meat and ran away. The crow realized that she had been fooled, but it was too late and the piece of meat was no longer with her. So, এটোৰ মই কি দিব কৈছোঁ তোমাৰ এটা সুইটেবল মৰেল দিবা মৰেলটো হ'ল nobody loves a greedy কোনেও এজন লোভীয়া মানুহক ভাল নাপায় মোৰ ছাত্ৰ ছাত্ৰীসকল স্টোৰী ৰাইটিং 2020 চনত আছিল নাও কাম টু দা কোৱেশ্চন নম্বৰ 14 write a letter to your friend informing him or her about your preparation for the coming HSLC examination তোমাৰ বন্ধুলৈ এটি চিঠি লিখা যে তোমাৰ অহা HSLC এক্সামিনেশ্যন প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণে তোমালোকে বা তুমি এই পৰীক্ষাৰ কাৰণে সাজু হৈছে নাইবা ইয়াতে দিয়া আছে write a letter to the editor of a local English daily about frequent road accident in your locality এটি স্থানীয় ইংৰাজী বাতৰি কাকতৰ সম্পাদক লৈ এটা চিঠি লিখা কিহৰ বিষয়ে ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট ইন ইয়ৰ লোকেলিটি তোমাৰ অঞ্চলত হোৱা সচৰাচৰ সংঘটিত হোৱা ৰোড এক্সিডেণ্টৰ বিষয় লৈ ইয়াতে দেখা পোনপ্ৰথমে তোমালোকে লেটাৰ ৰাইটিং
ইনফৰ্মেল লেটাৰ ৰাইটিং লিখোঁতে পোনপ্ৰথমতে চেণ্ডাৰ্ছ এড্ৰেছটো দিবা। ইয়াতে মই GS ৰোড গুৱাহাটী দিছোঁ। তাৰপিছত ডেটটো দিবা 20th September 2024। তাৰপিছত চেলুটেশ্যন ডিয়াৰ এক্স বুলি দিছোঁ, তোমালোকে মাৰিয়াৰ বুলিও দিব পাৰা। এতিয়া দেখা ডিয়াৰ এক্স বুলিছোঁ। In the beginning of the letter, please take my love and all my respect to your parents. Hope that you will there by the mercy of God. I have not heard from you for quite a long time. This may be owing to your preparation for the forthcoming examination. I hope your studies are going on well. তাৰপিছত তোমালোকে I am very nervous this time. I am not satisfied with my preparation. I have not been able to concentrate on my studies as my mother has not been keeping well. Though I have read to the best of my ability, my preparation in mathematics is not up to the mark. I hope I will be able to give a good account of myself during the examination. With love to you and regards to your parents. No more to write today. Yours affectionately, Y. তাৰপিছত তোমালোকে ইনফৰ্মেল লেটাৰ ৰাইটিং লিখি তোমালোকে ষ্টাম্প লিখি এই এটা এড্ৰেছ এনেকুৱা লিখিবা। অ'কে, এতিয়া তোমালোকে লেটাৰটো এডিটৰ চোৱা। ইয়াতে কুৱেশ্যনটো আছিল কি, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ ডেইলি about frequent road accident in your locality. Date to sender address গণেশগুৰি গুৱাহাটী 16। ডেট তোমালোকে ডেটটো দিয়া হোৱা নাই, ডেটটো দিবা 20th September 2024 বুলি দিবা। টু দ্য এডিটৰ দ্য আসাম ট্ৰিবিউন বিল্ডিং গুৱাহাটী 3, subject frequent road accident in our locality গণেশগুৰি। Sir or Madam, through the close of the day, I would like to draw that concerned authorities as well as the government of Assam the matter of frequent road accident at Ganeshguri, Guwahati. Accidents have become very frequent these days. There are many reasons. To some, a few drunken driving, violation of traffic laws, bad pieces of roads, lack of speed breakers are the highlighted factor that led to the spurt in road accident. এতিয়া তোমালোকে drinking and driving must not go together, but it is happening rapidly at Ganeshguri, Guwahati. Almost 50% of accidents are caused by drunken and rash driving. Violation of traffic laws is another factor of frequent road accident. Bad pitch of road of breaker two are other factors of the road accident. In view of the seriousness of this problem, I would like to request the appropriate authority to look into the matter and take step to put an end of this matter. Thank you, yours faithfully, X.
Now to question number 50. Read the following pages carefully and answer questions that follow. তলত দিয়া পেজের দফাটি সতর্কভাবে পড়া আৰু তার তলত দিয়া প্রশ্নসমূহৰ সমাধান লিখা। A good book always teaches us something. In fact, many things directly or indirectly. If the mind is willing to learn, books are the best companion. They also give us the best society. They help us in establishing contact with many great men. We hear what such men said and did through books. We even see them as if they were really alive. As we read, we share great thoughts with great minds. We hope and grieve with great men. The scenes in which they appeared are described for us, and as we turn the pages, we come to know what nobleness is. Books work as agents and help us in being greater than we are. Books should therefore be treated as friends and guides. So, actually, pages. Option দিছে. How can books teach us? কিভাবে আমাকে শিখায়? 1 mark. Answer. If our mind is willing to learn, then books teach us many things directly or indirectly. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নটো তোমালোকৰ 2019 HSLC এক্সামিনেশ্যনত আহিছিল। How can one share the great thoughts through book? কেনেকৈ এজনে কিতাপেদি তেওঁৰ চিন্তা ধাৰণাসমূহ শ্বেয়াৰ কৰে? Answer. When we read a book, we share great thoughts with great minds, as we hope and grieve with great men. Question 3. Why should books be treated as friends and guides? কিয় আমি কিতাপক বন্ধু আৰু নিৰ্দেশক হিচাপে গণ্য কৰোঁ? Answer. When we read a book, it gives us knowledge what nobleness is. It works as an agent and helps us in being better than we are. So, books should be treated as friends and guides. So, it was the answer. Now, come to question number 51, grammar section. Combine the following sentences into a single sentence. তলত দিয়া বাক্যবোৰ এটা বাক্যত লিখা। 1. The thief came, it was midnight. The thief came at midnight হ'ব। মই তোমালোকৰ আনসাৰখিনি দেখাই দিম। Number 2. My uncle built this bridge. He was an engineer of the PWD. তোমালোকে এইটো দুই ধৰণে লিখিব পাৰা। My uncle who was an engineer in the PWD built this bridge. Or এনেকৈ লিখিব পাৰা। My uncle, an engineer in the PWD, built this bridge. Okay. Now come to question number 12. 12 দিয়া আছে correct the tense form of the verbs in brackets given below. Correct tense দিছে 1. Look here, come hurry. Look here, come hurry. এটো present indefinite. Look here, comes হ'ব as লগাই দিবা ভাৰ্বৰ লগত। 2. When we reached his house, the party be over. ইয়াতে কি হ'ব? when দিছে যেতিয়া আমি তেওঁৰ ৰুমত কি পৌঁছিছিলোঁ পাৰ্টিটো শেষ হৈ গৈছিল। সো এইটো কি হ'ব? when we reached
his house the party was over. এতিয়া তোমালোকে question number 53 লৈকে আহা question number 53 ত কোৱা হৈছে translate into your mother language তোমাৰ মাতৃভাষাত ট্ৰান্সলেশ্যন কৰা তাৰ আগতে মই তোমালোকৰ আগত 51 আৰু 52 কোৱেশ্চনৰ আনসাৰখিনি দেখাই দিব বিচাৰিছো এইটো হল তোমালোকৰ 51 ৰ কোৱেশ্চন আনসাৰকে 51 ৰ কোৱেশ্চন আনসাৰ তোমালোকে পালা 52 ৰ কোৱেশ্চন আনসাৰখিনি তোমালোকে চাই লোৱা তোমালোকে ট্ৰান্সলেশ্যনখিনি চোৱা মই তোমালোকক একেবাৰে আনসাৰ লগত মিলাই কৰিম আৰু লগতে সাবস্টেন্স ৰাইটিংটো চাই যোৱা so it hol substance writing okay now come to translation the older boys were playing in the field জ্যেষ্ঠ লৰাবোৰে পথাৰত খেলি আছিল b the moment the letter fell into the mailbox the postmaster went to open it চিঠিখন ডাক বাকচত পৰাৰ মুহূৰ্তত বা পৰাৰ লগে লগে ডাকপাল মানে পোষ্টমাষ্টাৰজনে ডাকপাল বা পোষ্টমাষ্টাৰজনে ইয়াক খুলিবলৈ গৈছিল এটা কোশ্চেন ছিল আহা The ceremonies took place in the lovely sandstone amphitheater বালি হিলেৰে সজা সুন্দৰ ৰংগমঞ্চত বা এম্পিথিয়েটাৰত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল D she was 8 years old and very curious about things তাই 8 বছৰীয়া বা তাইৰ বয়স 8 বছৰ আৰু বস্তুৰ বিষয়ে জানিবলৈ বৰ উৎসুক আৰু তেওঁ বস্তুৰ বিষয়ে জানিবলৈ বৰ ব্যাকুল বা উৎসুক E the train pulled out of the station pulled out মানে ঠেনি লোৱা ৰেল গাড়ীখন আস্থান বা ষ্টেচনৰ পৰা গুছি গৈছিল বা আঁতৰি গৈছিল বা ঠেলি আঁতৰোৱা হৈছিল সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল পাঁচটা ট্ৰান্সলেশ্যন আৰু তাৰ সমাধান সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে নিশ্চয় তোমালোকক সহায় কৰিব বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ